নমস্কাৰ বন্ধু বান্ধৱ জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আপোনালোকক এটি নতুন ভিডিঅ' সৈতে চিনাকি কৰাই দিম কিছুমান নজনা কথা আপোনালোকক জনাবৰ কাৰণে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এখন কেৰাহী দেখিছে নহয়, জুহালত এই কেৰাহীখন মানে জুইত পোৰা হৈছে আৰু মানে ইয়াত কি সিজাইছোঁ, ওপৰত এটা চামনি পৰিছে, আপোনালোকে লক্ষ্য কৰিছেনে বাৰু? এইখনেই হৈছে মাটি কেৰাহী বা লোহাৰ কেৰাহী। আচলতে মাটি কেৰাহী বুলিও ক'ব নোৱাৰি, লোহাৰ কেৰাহী বুলি ক'ব নোৱাৰি, মিহলি হয় আৰু কিছুমানে কাষ্টনো বুলি ক'ব পাৰি। আচলতে কাষ্টন মাটি বা লোহাৰ কেৰাহী মিহলি হৈ আছে। আমগুৰি টাউনলৈ ওলাই গ'ল আজি দেওবাৰ সন্ধিয়া পৰত, ভাবিলোঁ এখন কেৰাহী কিনো, মানে মাটিৰ কেৰাহী বা লোহাৰৰ কেৰাহী এখন কিনো। ৰাণী এণ্টাৰপ্ৰাইজ হয়, আমগুৰিতে আছে। আপোনালোকো আহিব, ইয়াত বিভিন্ন ধৰণৰ বস্তু সকলো মানে পাকঘৰৰ সামগ্ৰী আপোনালোকে ইয়াত মানে উপযুক্ত দামত পাব। এতিয়া প্ৰথম কথা হ'ল আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ এই কাৰণে, মই চাইকেলখনৰ পৰা নামি লৈ ইয়াৰ ঘৰলৈ কেৰাহীখন কিনি আনিলোঁ। কেৰাহীখন প্ৰায় 480 টকামান পৰিলে আৰু বৰ ডাঙৰো নহয়, একেবাৰে সৰুও নহয়। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো কিন্তু শেষলৈকে চালেহে আপোনালোকে বুজি পাব মই ভিডিঅ'টো বনোৱা অৰ্থটো কি হ'ব, মানে ভিডিঅ'টো বনোৱা অৰ্থটো কি আছে, মানে কথাষাৰ কি আছে, আপোনালোকক কি শিকাব বিচাৰিছোঁ, মানে মাহঁতৰ পৰা বা আপোনালোকক মই কি শিকাব বিচাৰিছোঁ। মাটি কেৰাহী বা লোহাৰ কেৰাহী, এই কেৰাহীখন আমি কিনি আনি লগালগ আমি ৰান্ধিব পাৰোঁনে নোৱাৰোঁ। আচলতে আমি এই কেৰাহীখন কিনি আনি লগালগ আমি মানে তৎক্ষণাত আমি জুইত বা গেছত আমি পাতি পিনি ৰান্ধিব নোৱাৰোঁ। কিয় জানেনে? বহুত খহটা হয়, খহটা হৈ আছে আৰু লোহাৰ আইৰণৰ নিচিনা মাটি মিক্স হৈ আছে। কেৰাহীখন দেখিছেনে? 5 নম্বৰ হয়, বৰ ডাঙৰো নহয়, বৰ সৰুও নহয়, কিন্তু ঘুটুং কেৰাহীখন এটা হাঁহ কোমোৰা হৈ যাব, বুজি পাইছে নহয়। মই সুন্দৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবৰ বাবে এই কেৰাহীখন কিনি আনিছোঁ, জুহালত ৰান্ধিম। এতিয়া কথাটো হ'ল, এই কেৰাহীখন আমি পোনপটীয়াকৈ আমি ব্যৱহাৰ নকৰোঁ। আজি আনিছোঁ দেওবাৰ ৰাতি আৰু আমি প্ৰায় এসপ্তাহ নোৱাৰে বা দেও, সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰবাৰ আমি ব্যৱহাৰ কৰিম 5 দিনমান। আমাৰ মায়ে এয়া জুই ধৰিছে আৰু ৰাতিয়ে কচু ছিঙিলে, কচু কাটিলে আৰু কেৰাহীখনত সম্পূৰ্ণ পানী দিলে, কচু দিলে আৰু সেয়া সিজাব লাগিব, সিজাই থৈ দিব লাগে এসপ্তাহ, 5 দিন বা 7 দিন দেই। বহুতে এসপ্তাহ কৰে, আমি এতিয়া 5 দিনেই কৰিম আচলতে। আৰু আচলতে আমি ইয়াতে টেঙা মাৰিম, শিলগুটি মাৰিম, সকলোখিনি মই দেখাই যাম, আপোনালোকে কিন্তু চাই যাব। আচলতে কেৰাহীখন আমি উপযুক্ত কেনেকৈ কৰিম আচলতে ৰান্ধিবৰ বাবে, আমাৰ যিটো স্বাস্থ্যসন্মত, আমাৰ যিটো আমাৰ স্বাস্থ্যৰ কাৰণে কোনো অপকাৰ নহ'ব। এই মাছো দেখিছোঁ ন, মাছ আৰু বাহু মাছৰ কণী আছে। এই কেৰাহীখনত কিন্তু নাৰান্ধো আকৌ, আমাৰ পুৰণি কেৰাহীতে ৰান্ধিম। এতিয়া দেখিছে ন, কচু পাতি দিলোঁ, ৰাতিয়ে কচু কাটি কেৰাহীত ৰান্ধিছোঁ, সিজাই দিছোঁ আৰু এইভাগে ৰাতিপুৱালৈ থৈ দিম। আৰু বহুতে কি কৰে, আৰু আজি ৰাতিপুৱা বেলা দেখিছে ন, ৰবাব টেঙা খাইছিলোঁ। ৰবাব টেঙাও আচলতে এয়া টুকুৰা টুকুৰিকৈ ৰবাব টেঙা, কচু, ঢেকীয়া, পচলা সকলোবোৰ কাটি আমি কেৰাহীখনত সিজাইছোঁ। আৰু কি হৈছে, বকবকাই উতলাব লাগিব, বস্তুটো থৈ দিব লাগে। বহুতে আকৌ মই কৈছোঁ, বহুতে এসপ্তাহ বা 7 দিন, 5 দিন, 6 দিন, আমি কিন্তু 5 দিনে ৰাখিম, কাৰণ কেৰাহীখন ইমানো বেয়া নহয় আৰু ইমানো মামৰ তেনেকুৱা ধৰণৰ খিচখিচিয়া নাই। আৰু আপোনালোকৰ নিজৰ কথা, একেবাৰে হ'লেও 7 দিন এটা ৰাখিব লাগে, কিন্তু আমি 5 দিনতে আমি ব্যৱহাৰ কৰিবলৈ উপযুক্ত কৰি পেলাম, চাই থাকিব। জুই দিছোঁ এয়া, আৰু কি হৈছে, কচু, তাৰপৰা কি কৈছোঁ আপোনালোকক, অকণমান খেলি মেলি হৈ গৈছে, কথা কওঁতে বেয়া নাপাব। ইয়াতে ৰবাব টেঙা দিছোঁ, ধুনীয়াকৈ সিজাম আৰু সিজাই পিনি ঢাকি থৈ দিম। তাৰপৰা পচলা, ঢেকীয়া, কচু, মধুসোলেং যি পাৰিছোঁ। আজি আকৌ দেখিছোঁ 3 নম্বৰ দিনা, এদিন গ'ল, 2 দিন গ'ল, আজি তৃতীয় দিনা আকৌ কচু কাটিছোঁ। আচলতে থৈ দিব লাগে, আমি থৈ দিয়া নাই, নিতৌ আমি নতুন কচু, মধুসোলেং, ঢেকীয়া, পচলা একদম কাটি দিছোঁ, নিতৌ এদিন আৰু ৰাতি ঢাকি আমি থৈ দিওঁ। আজি জুহালখন আমাৰ ইয়াতে এখন টেগাৰী আছিল, ঘৰ পকা কৰা, মছলা মিহলোৱা, তাতে আজি জুই ধৰি বাহিৰত বককৈ জুইকুৰা লগাম বুলি ভাবিছোঁ। পচলা কাটি দিছোঁ, দেখিছে নহয়। আচলতে পচলা, কচু আৰু বহুতে গোবৰো সিজাই বুলি জানে, শুনিছোঁ। গোবৰো বহুতে ৰান্ধে আৰু গৰুক চেলেকাব লাগে, তেতিয়া এই খহটাটো মিহি হৈ যায়। আমি পচলা, মধুসোলেং, টেঙেচি পাবলৈ নাইকিয়া হৈ গ'ল বাৰীত এতিয়া, প্ৰায় অকণমান খৰালি হৈছে, আপোনালোকে গম পাইছেই। ভাদ আজি 20 তাৰিখ হৈ গৈছে ইতিমধ্যে। এয়া পচলা মায়ে ডাল ডলিয়াকৈ কাটিছে, আৰু ইয়াতে এই টেগাৰীখনতে ইয়াতে মছলা মিহলাইছিলে। ইয়াতে মই এতিয়া জুহাল এখন পাতি ল'ম, জুহালখন পাতি লৈ তাতে বককৈ ডাঙৰকৈ জুইকুৰা জ্বলাই পিনি কেৰাহীখন উপযোগী কৰি তুলিব লাগিব। ইয়াৰ পৰা ইটা ল'ম, এতিয়া চৌকাটো পাতি ল'ম। মায়ে কৈছে 3 চপা ইটাই নহ'ব, ডাবুল
দুচপাকৈ দি পিনি চৌকাটো অকণমান ডাঙৰকৈ পাতিছোঁ আৰু কচু আৰু পচলা ইতিমধ্যে ৰেডি আৰু ইয়াতে অকণমান পাৰিছোঁ যদি টেঙেচি দিছোঁ আৰু মধুসোলেং জানে টেঙা শাক হয় ইতিমধ্যে ইয়াত দেখিছে নহয় জাগ হৈছে সিজিছে আৰু ইয়াতে অলপ নিমখ দি দিছোঁ আৰু নেমু টেঙা বাকলি ৰবাব টেঙা সকলোবোৰ দি দিছোঁ আপোনালোকৰ যদি নতুন মাটি কেৰাহী বা লোহাৰ কেৰাহী কিনে আপোনালোকে কিন্তু এনেকুৱা এটা ব্যৱস্থা কৰি ল'ব যিখন আমাৰ কেৰাহী খাবৰ বাবে জুতি লগাবৰ বাবে উপযুক্ত হৈ পৰে আচলতে কি হয় মাটি কেৰাহী বা লোহাৰ কেৰাহী আমাক স্বাস্থ্যসন্মত হয় আমাৰ স্বাস্থ্য মানে নিৰোগী কৰি ৰাখে আৰু বহুত জুতি হয় বিশেষকৈ যদি গেছত পাতে গেছতো পাতিব পাৰে কিন্তু জুইত পাতিলে বেছি ব্যৱহাৰ হয় বেছি ব্যৱহাৰটো মানে ভাল হয় মানে উপযোগী হয় আৰু জুতি হয় আমি সকলোৱে জানো আমি আচলতে আমি কি হৈছে গম পাইছে ৰাইজসকল বন্ধু বান্ধৱীসকল জ্যেষ্ঠজন আমি আচলতে লাহে লাহে সেই পুৰণি দিনবোৰলৈ ঘূৰি যাব ধৰিছোঁ আগতে ধান বহাইছিল আৰু আমাৰ মাহঁতে কৈছিল আমাৰ এতিয়া ধান নাই বিশেষকৈ আগতে নতুন যেতিয়া ডাঙৰ মানে এমোন ধৰা কেৰাহীখন কিনি আনে এতিয়াতো সেইখন 10,500 15,000 ল'ব এমোন ধৰাখন আৰু তাতে নহয় ধান বহায় নতুন কেৰাহীখন ইতিমধ্যে আমাৰ বহুত চাফাই হ'ল সেই 4 দিনত দেখিছে না আজি এতিয়া 5 দিন ক্ষমা বিচাৰিছোঁ এয়া 4 দিন আজি 4 দিনৰ দিনা হয় মধুসোলেং আৰু মানে যিকোনো শাক হয় আৰু মানে মধুসোলেং বেছিটো ঢেকীয়া দিছোঁ তাৰপৰা পচলা থাকিবই আৰু নেমু টেঙা মানে টুকুৰা টুকুৰকৈ নেমু টেঙা ৰবাব টেঙা কাটি দিম এতিয়া কালি জুইকুৰা থৈ দিলোঁ আপোনাক গেলাখিনি নেদেখালোঁ এই গেলি গ'ল যিখিনি মানে জহি গ'ল আকৌ দেখাম আজি ইতিমধ্যে বৰণটো অলপ বেলেগ হৈ গৈছে কেৰাহীখনৰ যিটো মানে ধুনীয়া এটা মানে চামনিটো এৰাই গৈছে লেতেৰা চামনিটো এৰাই ধুনীয়াকৈ এটা কেৰাহীখন এটা আৱৰণ ধুনীয়াকৈ বহিছে মানে আৰু মই আঙুলি দি চাইছোঁ যিমান হৈছে মানে যিমানে পাৰিছোঁ তাৰ পৰা মানে লেতেৰাটো খাই গৈছে কিন্তু লেতেৰাটো লাহে লাহে যিবোৰ আইৰণ বা খিচখিচিয়া আছিল এইবোৰ আঁতৰিছে কিন্তু আজি এতিয়া বৃহস্পতিবাৰ হয় আজি বৃহস্পতিবাৰে সিজাম আৰু কাইলৈ শুকুৰবাৰ 5 দিন সম্পূৰ্ণ হৈ যাব আজি এয়া এনেকৈ থৈ দিম আৰু 5 দিনাখনি আনি আমি ফুটছাই দি চাবোন দি ধুম আৰু এতিয়া দেখিছে নহয় এয়া আজি শুকুৰবাৰ হয় এই মানে যিবোৰ আছিল মানে আলতীয়া মানে যিবোৰ আলতীয়া টাইপৰ হৈ গৈছিলে কচু টেঙা সেইখিনি আমি এতিয়া পেলাই দিছোঁ আৰু কেৰাহীখন দেখিছে কিমান ধুনীয়া চাফা হৈ গৈছে দেখিছে নহয় আপোনালোকক মায়ে পেলাই দিছে তাৰপৰা দেখাম আঙুলিটো এনেকৈ মই মাৰি মানে আঙুলিটো এনেকৈ লগাই দেখাইছোঁ চাওক একো লেতেৰা নাই অহা মানে ইতিমধ্যে কেৰাহীখন উপযুক্ত হৈছেগৈ বহুতে কিন্তু 7 দিন বুলি কয় আমি 5 দিনতে ব্যৱহাৰ কৰিব পৰা কৰিছোঁ আৰু ইতিমধ্যে পানী দিছোঁ আজি এতিয়া শেহতীয়াকৈ কি কৰিম গম পাইছে পানী দি ধুম আৰু মানে কালি বৰষুণ দি দিলে গম পাই জুহালখন কি হৈ গ'ল দেখিছে ডাঙৰ বৰষুণ দি দিছে আৰু এতিয়া ইয়াতে নহয় ফুটছাই দি ধুই পিনি তাৰপৰা নেমু টেঙা মাৰি পিনি আকৌ গৰম পানী কৰিম তাৰপাছত আমি ৰান্ধিম কিন্তু আৰু গম পাইছেনে ৰাইজ তাৰপৰা মায়ে কি কৈছে মিঠাতেল আৰু গৰু ঘিউ অকণমান মানে কেৰাহীখনত লগাই দিম এতিয়া এই শিলগুটিটোৱে উপযুক্ত কৰিব ব্যৱহাৰটো মানে যিটো মামৰ টাইপৰ মানে বস্তু আছে যিটো আইৰণৰ টাইপৰ মানে মামৰ আছে যিটো মামৰটো ইতিমধ্যে নাই আপোনালোকে দেখাত মামৰ লাগিছে ৰঙচুৱা কিন্তু ইতিমধ্যে মামৰবোৰ এৰাই গৈছে মায়ে খেক শব্দটো হৈছে মই কিন্তু আমি মানে কথা পাতি থকাৰ কাৰণে মই ভইচটো শুনোৱা নাই ইতিমধ্যে শিলগুটিটো ইয়াত মাৰি দিছে শিলগুটিটো মাৰি মানে কেৰাহীখন আৰু চাফা কৰিছে বুজি পাইছে নহয় উপযোগী হ'ব এতিয়া মানে ইয়াক নিৰোগী হ'ব মানে কোনো ইয়াৰ পৰা আমাৰ কোনো মানে স্বাস্থ্যজনিত কোনো বেয়া মানে আমাৰ মানে ৰোগ নহ'ব মানে বেমাৰ নহ'ব আৰু কি হৈ গৈছে মানে তাৰ পৰা মানে আইৰণ বা পেটলৈ নাযাব বেয়া বস্তুবোৰ ইতিমধ্যে মায়ে কেৰাহীখন জুহালত পাতিছে আৰু দেখিছে গৰু ঘিউ অকণমান আছিল টেমাটো চুচি মায়ে গৰু ঘিউ লগাইছে আৰু মিঠাতেল লগাব এই গৰু ঘিউৱে দেখিছে ন অকণমান আছেগৈ বেছি নাই দেখাই দিছোঁ আপোনালোকক এই গৰু ঘিউটোৱে মানে পলেপ এটা দিছে মানে মিহি কৰিবৰ কাৰণে আৰু গৰু ঘিউটো লগোৱাৰ পিছতে মায়ে কি কৰিব পূবালী মানে সৰিয়হ তেল আছে সৰিয়হ তেলটো এতিয়া মায়ে লগাই দিব তাৰপাছত আকৌ নেমু টেঙা মাৰিম তাৰপৰা আকৌ গৰম পানী কৰিম তাৰপৰাহে আমি ভাত ৰান্ধিবলৈ বা আৰু মানে পাচলি মানে আঞ্জা বনাবলৈ মানে আমি ব্যৱহাৰ কৰিম এতিয়া দেখিছে ন এতিয়া মই দেখাইছোঁ আপোনালোকক মিঠাতেল এয়া দেখিছে নহয় ঘৰুৱা মিঠাতেল কিন্তু এই ঘৰুৱা মিঠাতেলটো আমি লগাই দিম এতিয়া মানে ঘৰুৱা মানে ভাল মিঠাতেল মানে পূবালী আমাৰ ঘৰৰ অকণমান আছে মিক্স কৰি ল'লোঁ আৰু এতিয়া ইয়াতে তাৰপাছতে কি কৰিম গম পাইছেনে তাৰপিছতে 1 কেৰাহী পানী দি একদম মানে ফুলকৈ পানী দি পিনি একদম ভৰ্তিকৈ পানী দি পিনি উতলাই তাত চাব এটা আইৰণৰ চামনি পৰিব আৰু এই আইৰণৰ নিচিনা ৰঙচুৱা যিটো আমাৰ টিউবেলৰ পানীবোৰ আইৰণ পৰে তেনেকুৱা আইৰণৰ চামনি পৰিব তাৰপাছতে পানীটো কিন্তু ভাল হয় তাৰপৰা কেৰাহীখন ইতিমধ্যে ভাল হৈ যাব বুজি পাইছে মোৰ ভিডিঅ'টো অকণমান সৰু হৈ গ'ল তাৰ বাবে ক্ষমা বিচাৰিছোঁ মই নিজে গম পোৱা নাছিলোঁ ভিডিঅ'টো মই দীঘলীয়াকৈ ধৰি দিছিলোঁ আচলতে কেমেৰাটো দেখিছে ইমান ধুনীয়া তেল পৰি পিছলা কেৰাহীখন হৈ গ'ল ইতিমধ্যে আৰু তাৰ পাছতে এই তেল পৰি পিছলা হোৱাৰ পাছতে কি কৰিম মই মানে কি কৰিলোঁ একদম ধুনীয়া চাফা পানী 1 কেৰাহী ঢালি দিলোঁ ফুলকৈ ঢালি দিলোঁ আৰু ফুলকৈ ঢালি দিয়াৰ পাছতে কি কৰিম জুই লগাই দিম বককৈ জুই লগাই উতলালে চাব দে তাৰ যিটো লেতেৰা মানে আইৰণৰ টাইপৰ বস্তুটো ওলাই আহিব ইতিমধ্যে মায়ে ফুৱাইছে আজান দিছে পিছবেলা সময় মই মানে ভইচটো দি থাকোঁতে পিছবেলা সময় হৈছে আজান দিছে
ইতিমধ্যে মই জুইকুৰা বৰকৈ জ্বলাই দিলোঁ মানে বককৈ জ্বলাই দিলোঁ মানে দপকৈ জ্বলাই দিলোঁ আমাৰ শব্দ বহুত যোনে তোনে যিসকলে কোনোবাই দপকৈ কয় বৰকৈ কয় আমি মানে কি ক'ম আৰু মানে জ্বলাই দিলোঁ তাৰপৰা এতিয়া দেখিছেনে ওপৰলৈ চামনিটো আহি যাব চাব দেই এই ওপৰৰ চামনিটো আহি গ'ল জুই নুমালে ওপৰৰ আইৰণৰ নিচিনা এটা পানীৰ দৰে চামনি আহি গ'ল তাৰ পাছতো মই কি কৰিম গম পাইছেনে তাৰ পাছতো আকৌ নেমু টেঙা মাৰিম তাৰ পাছতে ফুটছাই দি চাবোন দি ধুম এতিয়া নেমু টেঙা মাৰি ল'লোঁ মই নেমু টেঙা ইতিমধ্যে নেদেখালোঁ নেমু টেঙাটো মাৰিলোঁ তাৰপৰা ফুটছাই দিলোঁ তাৰপৰা ইয়াৰ পিছত আকৌ চাবোন দিম এতিয়া ফুটছাই মাৰি আছে মায়ে তাৰ পাছতে কি হ'ব তাৰ পাছতে ন চাবোন এতিয়া চাবোন বিম বাৰ দিছোঁ তাৰ পাছতে মই আকৌ ৰান্ধিবলৈ যেতিয়া তাৰপৰা নেমু টেঙা দি বস্তুটো আকৌ চাফা কৰি ল'ম তাৰপৰা কেৰাহীখন উপযুক্ত হৈ যাব আপোনালোকে চাব এতিয়া মানে নেমু টেঙা ধুনীয়াকৈ মাৰি থৈ দিম মানে ইয়াৰ পিছত নেমু টেঙা মাৰিম তাৰপৰাহে ৰান্ধিম আৰু ইতিমধ্যে মই আপোনালোকক এইটোও জনাব বিচাৰিছোঁ ইতিমধ্যে ইয়াত কোনো লেতেৰা বা আৱৰ্জনা কোনো বেয়া বস্তু এতিয়া নাই উপযুক্ত হৈ গ'ল আপোনালোকে 7 দিন 5 দিন এনেকুৱা কৰিব ইতিমধ্যে কেৰাহীখন দেখিছেনে নিজৰ গতলৈ আহি গ'ল ইমান ধুনীয়া হৈ গৈছে চাওক যেন আমি বহুত দিন ব্যৱহাৰ কৰি আছোঁ কেৰাহীখন তেনেকুৱা হৈ গ'ল এতিয়া আকৌ নেমু টেঙা মাৰিছোঁ দেখিছে নহয় আকৌ নেমু টেঙা মাৰি দিছে মায়ে নেমু টেঙা মাৰি তাৰ পাছতে ৰান্ধিবলৈ ব্যৱহাৰ কৰিম আকৌ গৰম পানী নকৰোঁ ইতিমধ্যে বহুত চাফা হৈ গৈছে এতিয়া আকৌ নেমু টেঙা মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল ধন্যবাদ জনাইছোঁ সকলোকে